নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। নিজ দেশতে প্ৰতিবাদৰ সন্মুখীন হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ওলাই আহিছে আমেৰিকাৰ লাখ লাখ জনতা। আমেৰিকাৰ 50খনকৈ চহৰত ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ চলিছে। ৱাশ্বিংটনত নো কিংছ ৰেলী উলিয়াই প্ৰতিবাদ কৰিছে জনতাই। ৰজাৰ দৰে শাসন কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে ডোনাল্ড ট্ৰাম্পক। গণতান্ত্ৰিক নেতাৰ পৰিৱৰ্তে ৰজাৰ দৰে শাসন কৰাৰ অভিযোগ জনতাৰ। গণতান্ত্ৰিক দেশত অগণতান্ত্ৰিক শাসন চলিবলৈ দিয়া নহ'ব। লোকতন্ত্ৰৰ বিৰুদ্ধে ট্ৰাম্প ক্ষতিকাৰক বুলি উল্লেখ কৰিছে প্ৰতিবাদকাৰীসকলে। লাখ লাখ আমেৰিকাৰ জনতাই প্ৰতিবাদ সাব্যস্ত কৰি কৈছে যে আমি হত্যা নিবিচাৰো, আমি শান্তিত থাকিব বিচাৰো। আমেৰিকাৰ জনতাক ভুল নীতিৰে ৰাজ শাসন কৰাৰ অভিযোগ ট্ৰাম্পৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে কৈছে মিয়াৰ কামিখাৰ সমান কৰাৰ আগতে ডাঙৰ চিকিৎসালয় হেলিকপ্টাৰ সাজু কৰক হিমন্ত বিশ্ব শৰ্মাই। বিধানসভালৈ আমি আহি আছো, মুখ্যমন্ত্ৰীৰ অৱস্থা কাহিল হ'ব। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই হুংকাৰ বদৰুদ্দিন আজমলৰ। আমেৰিকাক কঠোৰ হুংকাৰ তেহেৰানৰ। আমেৰিকাৰ সৈন্য আক্ৰমণ কৰিবলৈ সাজু বুলি কোৱাৰ পাছতেই সৰব হৈ পৰিছে তেহেৰান। তেহেৰানে কৈছে ৱেলকাম টু হেল। যদি আমেৰিকাৰ কোনোবা সৈন্য ইৰাণৰ মাটিত ভৰি দিয়ে তেতিয়াহ'লে তেওঁ জীয়াই নহয়, কফিনত যাব লাগিব। এজন সৈন্যকো এৰি দিয়া নহ'ব বুলি তেহেৰানে এই হুংকাৰ দিছে। তেহেৰানৰ ফালৰ পৰা কোৱা হৈছে আমেৰিকাৰ সৈন্য যদি ইৰাণৰ মাটিত ভৰি দিয়ে সেই সৈন্যৰ কফিনতহে যোৱাৰ ব্যৱস্থা কৰিব তেহেৰানে। আমেৰিকাৰ সৈন্যসকলক সতৰ্কবাণী জাৰি কৰিছে তেহেৰানে। তেহেৰানে কৈছে আক্ৰমণ কৰিছা ৱেলকাম, আহিলে তোমালোকৰ শৰীৰ নহয় আত্মাহে যাব। পশ্চিম এছিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ বিশ্ববিদ্যালয়ক আক্ৰমণ কৰাৰ হুংকাৰ IRGC। ইৰাণৰ IRGCয়ে কৈছে যে পশ্চিম এছিয়াৰ যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ বিশ্ববিদ্যালয়সমূহ উৰুৱাই দিয়া হ'ব, কাৰণ ইৰাণৰ শ শ বিদ্যালয়ত আক্ৰমণ কৰিছে আমেৰিকা আৰু ইজৰাইলে। এই আক্ৰমণ সহ্য কৰা নহ'ব, আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ'ব। যদি ইৰাণৰ বিদ্যালয়ত, ইৰাণৰ বিশ্ববিদ্যালয়ত, ইৰাণৰ শিক্ষানুষ্ঠানত আক্ৰমণ কৰিছে, তাৰ পৰিৱৰ্তে বেলেগ চিন্তা নাই বুলি কৈছে ইৰাণে। ইৰাণৰ সৰ্বোচ্চ নেতাই কৈছে আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ'বই। আমাৰ দেশৰ এজন মানুহ মৰিলে শত্ৰু ৰাষ্ট্ৰৰো এজন মানুহ মৰিব। আমাৰ সেই শক্তি আছে। আজি আমেৰিকাক আমি ইৰাণ দখল কৰিবলৈ নিদিওঁ, সেই দিন এতিয়া আৰু নাই। ভেনিজুৱেলাৰ দৰে অপহৰণ কৰিব পৰা শক্তি আমেৰিকাৰ নাই। স্থল আক্ৰমণ কৰিব পাৰে, কিন্তু আমেৰিকাৰ সেনাসকল আক্ৰমণ কৰি ঘূৰি যাব নোৱাৰিব।